বাৰিষাৰ আগমনৰ লগে লগে কোকৰাঝাৰৰ সৰলপাৰাত বৃদ্ধি পাইছে খহনীয়াৰ প্ৰকোপ। ভূটানৰ পৰা বৈ অহা সৰলভাঙা নদীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ভাৰত ভূটান সীমান্তৰ সৰলপাৰাবাসীয়ে খহনীয়াৰ বাবে আতংকৰ মাজত পাৰ কৰিবলগীয়া হৈছে দিন। শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে গাঁওখনৰ বহুকেইটা পৰিয়াল নদীৰ বুকুত বিলীন হোৱাৰ আশংকাই দেখা দিছে। আৰু এই সন্দৰ্ভত আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব সাংবাদিক ৰিনয় বসুমতাৰী। বাৰিষা বতৰ আহি আছে, ইয়াৰ কাৰণে আমি দেখিবলৈ পাইছোঁ সৰলপাৰা গাঁৱৰ বাসিন্দাসকলে এই এৰিয়াত বসবাস কৰে আৰু ভূটানৰ পৰা অহা যে নদী সৰলভাঙা, এই সৰলভাঙাই গাঁৱৰ বাসিন্দাসকলৰ যে ঘৰ বাৰী বা যে তামোল বাগান এইটো লাহে লাহেকৈ ইয়াৰ পৰা উঠাই ল'ব। ইয়াৰ কাৰণে ইয়াৰ গাঁৱৰ বাসিন্দাসকলে আহ্বান জনাইছে চৰকাৰক, এই যে এতিয়া বাৰিষা হোৱা নাই, এই সময়তে ইয়াৰ ফেন্সিং দি ইয়াৰ মাথাউৰি কৰি যেন গাঁৱৰ বাসিন্দাসকলৰ গাঁও বাচি ৰাখিব পাৰে। ইয়াৰ কাৰণে আমি দেখিবলৈ পাইছোঁ গাঁৱৰ বাসিন্দাসকলে ইয়াত আহিছে। এই আগত ফেন্সিং দিয়া হৈছিল, কণ্ট্ৰেক্টৰে কাম কৰি দিছে, কিন্তু এইটো ভাল হোৱা নাই। আকৌ ইয়াৰ ডাঙৰকৈ কৰিব লাগিব। ইয়াৰ কাৰণে চৰকাৰে ইনিচিয়েটিভ লয় ইয়াত ডাঙৰ ফেন্সিং মাথুৰি ফেন্সিং কৰি দিব লাগিব। আলোচন এই সৰলপাৰা গাঁৱৰ বাসিন্দাসকলে যে লাহে লাহেকৈ যে নদীয়ে যে ভূটানৰ পৰা অহা এই নদী সৰলভাঙা এই নদীটো শেষ কৰিব, ইয়াৰ কাৰণে চৰকাৰে পদক্ষেপ লৈ ইয়াত প্ৰটেকশ্যন দিব লাগে। ইয়াৰ কাৰণে গাঁৱৰ বাসিন্দাসকলে ইয়াত গোট খাইছে আৰু আমি জানিবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ পৰা কি ক'ব, কি এইটো ভূটানৰ পৰা অহা সৰলভাঙা এই আপোনাৰ গাঁও সৰল পৰা লাহে লাহেকৈ যদি প্ৰটেকশ্যন নিদিয়ে গাঁওটো শেষ হৈ যাব, কি আহ্বান জনাব চৰকাৰক, কি ক'ব? নমস্কাৰ। এইটোৱেই যে আমাৰ এই যে এটা সৰলভাঙা নদী যে আমাৰ এটা অৱস্থাত আহি পাইছোঁ আজি, এনেকুৱা অৱস্থা যে মানে বছৰে বছৰে এটা মানে বাৰিষা কালত এনেকুৱা ঢৌ আহে, সেই ঢৌৱে আমাৰ গাঁও উটুৱাই লৈ যোৱা এটা অৱস্থা। গতিকে আজিৰ পৰা 1-1.5 মাহ আগতে আমাৰ MLA ছাৰ আৰু আমাৰ MCLA ছাৰ সিহঁতৰ এটা নেতৃত্বত এটা আমাক JCB কাল্টিভেটৰ দিছিল, কিন্তু সেই মানে আমাৰ কাৰণে 20 দিন বা 25 দিনৰ কাৰণে বুলি কোৱা হৈছিল, কিন্তু সেই লৈ আহিছিলোঁ এটা মানে টেম্পৰাৰী কাম কৰিবৰ কাৰণে, যাতে আপাতকালীন এটা মানে অসুবিধাৰ পৰা মানে সুবিধা পাম। কিন্তু 3 দিনৰ কামৰ পিছত সেইটো লৈ গ'ল। মানে সেইটো কাম কৰা মানে এটা যিটো কাম কৰিব লগা হৈছিল এইটো মানে আধাই কাম হৈছে, এইটো কাম মানে সম্পূৰ্ণৰূপে কৰা হোৱা নাই। গতিকে এটা আমি বিপদত আছোঁ। এটা আমি এই গাঁৱত সৰলপাৰা গাঁৱত এটা নহ'লেও 700 মানে গোৰ্খা জনবাসী ঘৰ আছে। গতিকে আজি এটা এনেকুৱা বিপদত পৰি আহিছোঁ। আমি আমাৰ ফালৰ পৰা আমি চৰকাৰৰ ওপৰতো বহু মানে প্ৰতিবেদন মানে আগবঢ়াইছিলোঁ, কিন্তু সেই ওপৰত আজিলৈকে কোনো গুৰুত্ব দিয়া দেখা নাই। আমি বহুতবাৰ আবেদনো আমি দিছিলোঁ, কিন্তু এই যিটো আমি দেখা পাই আছোঁ আজি মানে চৰকাৰৰ ফালৰ পৰা সেই কেইটালৈ মানে গুৰুত্ব দিয়া নাই। মানে কিমান কম চৰকাৰৰ ওপৰত কিমান কম, যি মানে যেতিয়া চৰকাৰ আহিব, যেতিয়া আমাৰ চৰকাৰৰ মুৰব্বীসকল আহিব, সিহঁতক আমি লৈ আমি মেইন ইম্পৰ্টেণ্ট কামটো এইটোৱে যে আমাক এটা বিপদত পৰি আছোঁ গাঁও, গতিকে তাত যাব লাগিব, আপোনালোকে এইটো দেখিব লাগিব আমাৰ এটা অৱস্থাত এনেকুৱা পৰি আছে, যাতে মানে পিছত আমাৰ এটা গাঁও নোহোৱা হৈ যাব। এটা মানে বাৰিষা কালত এই যে নদী উঠাই লৈ যোৱা অৱস্থা আছে, আপুনি চাব লাগিব। লৈ আহিম, দেখাই আছোঁ, কিন্তু আজিলৈকে সেই কাম লৈ কোনো এটা পদক্ষেপ লোৱা নাই। গতিকে আমি মানে দুখ লাগে, কিয়নো কিমান বৰ কম কওঁতে এতিয়া আপোনাৰ ওচৰতে যেনেকৈ মিডিয়াত আমি কৈ আছোঁ, সেইটো মানে ক'বলৈ মানে এটা অৱস্থাত নাই। কিমান বাৰ কম, বহুতবাৰ কোৱা হৈছে, আমাৰ গাঁৱৰ মুৰব্বীসকলেও কৈ দিছে, আমাৰ গাঁৱৰ হেডমেনসকলেও কৈ দিছে, সকলোৱে কৈ দিছে, কিন্তু সেই ওপৰলৈ আজিলৈকে আমি কোনো এটা গুৰুত্ব দেখা পোৱা নাই। নদীটো ডাইভাৰ্ট কৰিব লাগে, নহ'লে এইটো নদীটো ডাইভাৰ্ট কৰিবই লাগিব, নহ'লে এই ডাইভাৰ্ট নকৰিলে এই বছৰ এনেকুৱা মানে স্পীড লৈ আহে, যদি এই বছৰৰ ভিতৰতে বাৰিষা কালৰ আগতে এতিয়াতো আহি পাইছে, এই মানে সময়ৰ আগত যদি এই নদীটো ডাইভাৰ্ট কৰা নহয়, তেতিয়াহ'লে যাতে আমাৰ গাঁৱে উঠাই লৈ যোৱা এটা অৱস্থাত হৈ আছে। দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো ভূটানৰ পৰা অহা নদী সৰলভাঙা, মই দাদাৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। ইয়াত ফেন্সিং দিয়া হৈছিল, আগত কণ্ট্ৰেক্টৰ কাম কৰিছিল, কিন্তু এতিয়া লাহে লাহেকৈ ভাঙি শেষ হৈ গৈ আছে। আৰু যদি এইটো ভালকৈ যদি আকৌ প্ৰটেকশ্যন নিদিয়ে, এই গাঁৱৰ যিমান তামোল বাগান আছে, এই ঘৰ আছে, এইটো নাইকিয়া হৈ যাব। কি ক'ব, কি আহ্বান জনাওক? এতিয়ালৈকে হোৱা নাই। যোৱা 3 বছৰমান আগত
এই যিটো নদীৰ যিটো প্ৰটেকশ্যনৰ কাম হৈছিল এই কামটো একেবাৰে নিম্নমানৰ কাম হৈছে ইয়াত যিটো তার লগাব লাগে ভালকৈ বান্ধিব লাগে বোল্ডাৰটো ভালকৈ বান্ধিব লাগে এই তাৰেৰে বোল্ডাৰ বান্ধা কামটো একেবাৰে নিম্নমানৰ হৈছে সেই নিম্নমানৰ হোৱা হেতুকে নদীয়ে এই তারবিলাক গোটেই উটুৱাই লৈ গৈছে বোল্ডাৰবিলাক সব পৰি গৈছে তারটো ছিঙি গৈছে সেই অৱস্থা হোৱাৰ কাৰণে লাহে লাহে নদীটো গাঁৱৰ ফালে সোমাই যাবলৈ আৰম্ভ কৰিছে হয় কোকৰাঝাৰৰ সৰলপাৰাবাসীৰ দুখ দুৰ্দশা দেখুৱাৰ বাবে ৰিনয় বসুমতাৰী আপোনাক ধন্যবাদ জনাইছো